sing rengam nol kolo pang kung sudung silo ko video sa ay pa panam doinga aru ay pa mangkisul si panam doinga aru habadan kapila habadan nandu na mobile phone mor juti tight be sining dar bosor ko pa bekka kamandu pa nam idaga boy emna tatpadu o dar bosor ko kamandu de pangela be maloka longa dong mane jini ki be oinu okala dungai rialo dudag loge bum mobile lam sas la lupohul ludor mobile la bugla nei ke mane tani de biskro na sikang amna hin tabek dung em guna ma ada doi dam tat guna ma supak ai pa sali kang guna ma tani de mobile bispun gulo bugelang amna sin mane ludung odok aro pe hinai mobile siddilo ngolusin bugdibo pare baru aro sidibo pare adam sin mane lulamang mane hombok mane idibo pare amna lulara kintu nohobo pare adasin ngolu ai pa ma panam doi ngaru ai pa kin panam agom ko adam bila apnga mane kerang kapdung mane bug legang omor juti taik kelegang kapdung mane bug jin be usis dondo dibo lage aru adam pa mane al koda leko azon aromem ikam suma to pe okai pae ipae be mane usis asti dibo lage na ngok palor pra mane okai kum raijalo kumkan subidum oro kami sinngam se omor juti taik be sila buk orang TMP ke honggoton no pesin apeng misin ngam no pe youtuber ro pe hingsa agom sam bahare likte ka aru usit asti dam pabol lage na orang bahem bare kabdung odog legang ngolusin madung misin ngam so joji oniai pe kapil aina tani ko adam pa aila gebom na gemulo jadi tania moke bom na gemul kabom mae mok palot prau mane medak bada agerdam aro rupa joji oniai pe gertung agom nin odog dondodam pabol lage na odog misin ngam ka pagal kang getok videos তেওঁ ইণ্টাৰভিউ গৈ বেচেৰা এবছৰৰ কামাণ্ডোত তেওঁ কিবা হৈছিলে চিলেক্ট হৈছিলে কিন্তু 1.5 বছৰমান চাকৰি কৰিয়ে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল যোৱাকালি নিকা প্ৰায় 10:30 মান বজাত আমাৰ তেওঁলোকৰ আইলাকান্দিৰ যি ইষ্টাবিঙতৰ পৰা বুলি ফোন বুলি আহিছিলে যে তোমালোকৰ এইটো অমৰজ্যোতি তাইতৰ ঘৰ হয়নে বোলো তেতিয়া মই হয় ছাৰ তাৰপাছত ক'লে যে অমৰজ্যোতি তাইত অলপ ইনজুৰিছ হৈছে বোলে কি হৈছে ছাৰ কি হ'ল বুলি কওঁতে নাই আমি বোলে তেওঁক মেডিকেলত লৈ গৈ আছোঁ বোলে তেওঁৰ কাৰেণ্টত শ্বৰ্ট হৈছে তেতিয়া মই সুধিলোঁ ছাৰ কেনেকৈ কাৰেণ্টত শ্বৰ্ট হ'ব পাৰে কেনেকুৱা ধৰণে ক'ত কাৰেণ্টটো শ্বৰ্ট হৈছে তেতিয়া ই কৈছে মানে ৰুমত শুই থাকোঁতে ফোনত কথা পাতি থাকোঁতে মানে কাৰেণ্টত শ্বৰ্ট হৈ মৃত্যুবৰণ কৰি এনেকুৱা হৈছে বুলি তেওঁলোকে জনাইছে তাৰপাছত বহুতখিনি এওঁলোকে কিবা কিবি কৈ আছিলে কিন্তু মেডিকেল লৈ গৈছোঁ কৈ কিনা তেতিয়াই মই গম পোৱা হ'ল এওঁলোকৰ কথাবিলাকৰ সুৰৰ মিছা কথাৰে তেওঁলোকে মেডিকেল লৈ গৈছোঁ বুলি কৈ আছে আৰু তাতে আমাৰ মিচিং ল'ৰা কেইজনমান আছিলে তেওঁলোকে পিছত মোক জনাইছে যে অলৰেডি মেডিকেল পাবই নোৱাৰিলে মাজতে মৃত্যু হৈছে বুলি আৰু এটা কথা আমাৰ ফালৰ পৰা বিশেষকৈ চিন্তা কৰিবলগীয়া আৰু দুৰ্ভাগ্যজনক কথা যে এটা চাকৰি কৰা যেহেতু তেওঁলোকক চাকৰি কৰে বুলি তেওঁলোকক এটা থাকিবলৈ কিবা এটা তেওঁলোকক ঘৰ বা কিবা কেম্প দিয়া হয় তাতে আচৰিত ধৰণৰ এটা ঘটনা যে এওঁলোকৰ এটা ষ্টাফটো কেনেকুৱা ধৰণৰ কাৰেণ্টৰ বৰ্ড ইউজ কৰে যে মোবাইল চাৰ্জ কৰি কথা পাতিলে যেন মানুহে মৃত্যুবৰণ কৰিব পাৰে এইটো কেনেকুৱা অৱহেলা আৰু কেনেকুৱা ধৰণৰ কথা এইটো হ'ব পাৰে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এইটো নিশ্চয় কিবা এটা ইয়াত ৰহস্য আছে এনেকুৱা আমি সন্দেহ কৰিছোঁ আৰু সন্দেহ কৰিবলগীয়া কথাও হৈছে কাৰণ আমিও কেতিয়াবা মোবাইল চাৰ্জ কৰি কথা পাতোঁ আৰু এনেকৈ যেন মোবাইল চাৰ্জ কৰি কথা পাতিলে যেন তেওঁ মৃত্যু হ'ব পাৰে এইটো কথাটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে আৰু তেওঁ
তেওঁৰ এইডোখৰ তেওঁৰ অলপ স্পট দাগ আছে আৰু লগতে তেওঁৰ এইডোখৰ মোবাইলত চাৰ্চ কৰি তেওঁ দুখ পাইছে বুলি তেওঁলোকে জানিব দিছে কিন্তু আমি চাইছোঁ তেওঁলোকৰ ফটোটোত আঠবিলাকতো যথেষ্ট পৰিমাণে মানে অলপ মানে আঘাত পোৱাৰ চিন দেখুৱাই আছে মানে ইয়াত শ্বৰ্ট কৰাটো আৰু আঠবিলাকত কেনেকৈ গোটেইখিনি তেজ গোট খাই এনেকুৱা আঘাত পাবলগীয়া হ'ল সেইটো কাৰণে বহুত আমি চিন্তিত বিশেষকৈ আমি ইমান ভাল ঘৰৰ নহয় আমাৰ বিশেষকৈ আমি দুখীয়া ফেমিলিৰ মানুহ তেওঁ বহুত কষ্ট কৰি আজি 8-9 বাৰমান তেওঁ ইণ্টাৰভিউ গৈ বেচেৰা এবছৰৰ কামাণ্ডোত তেওঁ কিবা হৈছিলে চিলেক্ট হৈছিলে কিন্তু 1.5 বছৰমান চাকৰি কৰিয়ে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল বিশেষকৈ আমি একো নকওঁ এতিয়া আমাৰ ঘৰৰ মানুহ সকলোবিলাক বিশেষকৈ আমাৰ দেউতা নাই মই অকলে আছোঁ আৰু মা এতিয়া অৱস্থা নাই মায়ে এতিয়া মৰো অৱস্থা মই কি কৰোঁ মই একো ভাবি পোৱা নাই আৰু এই কিবা এটা ৰহস্য তখা যেন যিটো আমি অনুভৱ কৰিছোঁ আমাৰ বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যি কি নহওক এই ল'ৰাটোৰ জীৱনটো আৰু আমাৰ পৰিয়ালক আপুনি কিবা এটা কৰি দিয়কচোন একেবাৰে তেওঁ যিমানখিনি তাৰ সপোন আছিলে উঠি অহা ল'ৰা 22-23 বছৰীয়া ল'ৰা তেওঁক সকলোবিলাক শেষ কৰি দিলে আমি তাত হাইলাকান্দিত গৈ এতিয়া তেওঁ কেনেকুৱা কি হৈছে এইটো আমি চাবও নোৱাৰোঁ আমি এইটো নাজানো তেওঁলোকে মোবাইল চাৰ্জ কৰোঁতে মৃত্যুবৰণ কৰিছে বুলি কৈছে কেনেকুৱা ধৰণৰ মোবাইল চাৰ্জ কৰিলে মানুহে মৃত্যু হ'ব পাৰে আৰু এওঁলোকে যিটো এইবিলাক কৰিছে আৰু বহুতখিনি কমপ্লেইন পাইছিলোঁ কিন্তু এইবিলাক আমি নকওঁ যিটো তেওঁলোকৰ যি তখা ঠাই এইবিলাকত অলপ বঠা দিলে গোটেইখিনি টিংপাত হুৰুৱাই নিয়ে আৰু কুঁৱা পানী নাই কুঁৱা পানী পাবলৈ টান সকলোবিলাক সমস্যাৰ কথা কৈছিলে কিন্তু যি কি নহওক এইবিলাক গোটেইখিনি কিবা এটা কৰিলেতো কষ্ট কৰিবই লাগিব বুলি তেওঁ কয় কিন্তু যিমানখিনি কথা তেওঁ ঘৰৰ পৰা কেইদিনমানৰ আগতে ছুটীত আহিছিলে ঘৰত আহিছিলে ঘৰত আহি পিনে তেওঁ দেওবাৰে আকৌ